তো সেই বন্ধুসকল আপোনালোকে ধুৰন্ধৰ 2 চাই যদি সেই একদম ব্ৰুটেল পৃথিৱীৰ পৰা বাহিৰ ওলাব বিচাৰিছে এটা আন্ডাৰৱৰ্ল্ড পৃথিৱীৰ পৰা বাহিৰ ওলাব বিচাৰিছে বা একদম ক্ৰাইম জগতখনৰ পৰা যদি বাহিৰ ওলাব বিচাৰিছে তেনেহলে আপোনালোকৰ কাৰণে এখন সিনেমা আনিছো যি নেকি একদম ৰোম কম বিন্দাস এখন ধুনীয়া লাভ ষ্টৰী মুভি আৰু যাৰ নাম হৈছে উইথ লাভ ঠিক আছে যত আমি একদম ধুনীয়া ধুনীয়া এক্টৰ দেখিবলৈ পাম যত নেকি আমি আবিশান জীবদাৰ নিচিনা এক্টৰ দেখিবলৈ পাম আনসৰা নিচিনা এক্ট্ৰেছ দেখিবলৈ পাম যি নেকি নেৰু আৰু ৰেখা চিত্ৰমত নিচিনা কাম কৰিছে আৰু এইফালে আবিশানে কাম কৰিছে টুৰিষ্ট ফেমিলি আৰু টুৰিষ্ট ফেমিলিত হি ডাইৰেক্টৰ আছিল আসল ঠিক আছে তো এক্টৰ এক্ট্ৰেছটো একদম বঢ়িয়া আছে সিনেমাখন আৰু সিনেমাখন কেনেকুৱা বঢ়িয়া হৈছে নহৈছে সেই কথাটো জানিবলৈ হলে আপোনালোকে মোৰ ৰিভিউটো সম্পূৰ্ণ চাব লাগিব আৰু একদম অনেষ্ট ৰিভিউ পাই যাব আৰু যদি আপোনালোকে ভাল পায় লাভ ষ্টৰী মুভিজ তেনেহলে এই তেলেগু সিনেমাখন আপোনালোকৰ বাবে একদম বহুত বঢ়িয়া হ'ব যে নেকি নেটফ্লিক্সত এভেইলেবল আছে আৰু একদম পাৰফেক্ট হিন্দী ডাবত আছে তো বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আছামিজ ৰিভিউৰলৈ তো বলক বেছি দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো বন্ধুসকল সিনেমাখনৰ নামটো যেনেকুৱা উইথ লাভ আৰু সিনেমাখনৰ কামো তেনেকুৱা ঠিক আছে একদম মৰমীয়াল আৰু একদম কিউট লাভ ষ্টৰী ঠিক আছে যে নেকি আপোনাক প্ৰথমৰ পৰা শেষলৈকে এংগেজিং কৰি ৰাখি আৰু এই সিনেমাখন চাবলৈ হলে আপোনাক মিনিমাম সময় 2 ঘণ্টা 20 মিনিট সময়টো দিবই লাগিব সিনেমাখন আপোনালোকে এক্টিং ওয়াইজ বহুত বেছি ধুনীয়া পাব কাৰণ ইয়াতে একো অভাৰ এক্টিং নাই আৰু একেবাৰে আপোনাৰ টাইম ওয়েষ্ট কৰা একো সিন নাই সিনেমাখনৰ মই এটা কমিয়া কি পালো গম পাইনে সিনেমাখনৰ মই কমিয়া জাস্ট এটা পাইছো যে ইয়াতে মানে ইমান ধুনীয়া এটা ফিলিংস দি থাকে সিনেমাখনে ইমান এটা ইমোশনাল কানেকশন থাকে বা ক্যাৰেক্টাৰ ডেভেলপমেন্টৰ লগত আমি ইমান সোমাই যাওঁ কিন্তু এই আলতু ফালতু গান কিছুমান সোমাই যায় ইনে ব্যাকগ্ৰাউণ্ড মিউজিকটো ইয়াৰ বহুত কিন্তু পিওৰ আছিল সেই বস্তুটো একদম হিট কৰি দিয়ে ঠিক আছে তো যদি বহুত বেছি দেৰি নকৰি মই যদি ইয়াৰ প্লটটোৰ বিষয়ে অকমান কথা পাতিবলৈ যাওঁ ইয়াত দেখা যায় এজন ল'ৰা যি নেকি মানে তাৰ বিয়াৰ কাৰণে বহুত বেছি প্ৰস্তুতি চলাই থাকে বাইকে আৰু সেই ল'ৰাজনে গম নোপোৱাকে বাইকে তালৈ ছোৱালী এজনী চাই ফিক্স কৰি থৈ দিয়ে আৰু যেতিয়া সেই ছোৱালীজনী কি লগ কৰিবলৈ যায় তেতিয়া দেখে যে সেই চাইল্ডহুড ফ্ৰেণ্ড কি স্কুলখনতে পঢ়া এজনী ছোৱালী ঠিক আছে যি নেকি হেঁতি মানে প্ৰথমতে ল'ৰাটোৱে চিনি নাপায় তাৰপৰা ছোৱালীজনী যেতিয়া চিনি পায় তাৰ পাছত তেওঁলোকৰ যেতিয়া ইন্ট্ৰডাকশন আগবাঢ়ে আৰু তেতিয়া তেওঁলোকে নিজৰ নিজৰ কথা কয় যে স্কুলত ল'ৰাটোৰো ক্ৰাছ আছিলে আৰু ছোৱালীজনীৰো ক্ৰাছ আছিলে ঠিক আছে তো দুইটাক মানে বেলেগ বেলেগ পৃথক পৃথকভাৱে এটা কাহিনী আছিলে স্কুলত ঠিক আছে তাৰ পাছত হেঁতি ডিসাইড কৰে কি যে আমিতো স্কুলত থাকোতে সেই ক্ৰাছক আমি নিজৰ ফিলিংছখিনি শেয়াৰ কৰিব নোৱাৰিলো যেহেতু আমি সৰু আছিলো আমি মেচিউৰড নাছিলো তো আমি এতিয়া এটলিষ্ট এবাৰ ট্ৰাই কৰি চাওঁ যে আমি সেই আমাৰ ক্ৰাছসকলে কি কৰি আছে আৰু আমি প্ৰথমে তেওঁলোকক আমাৰ ফিলিংছ শেয়াৰ কৰি চাওঁ কি জানিবা আমাৰ ক্ৰাছে আমাৰ সেই প্ৰেমক আকোৱালি লয় তো সেই বস্তুটোকে হেঁতি মানে ডিসাইড কৰি পেলাই নিজৰ ক্ৰাছক বিচাৰি যায় আৰু তাৰ পাছত সিনেমাখন ইমান গতানুগতিক এটা দিশত গৈ পেলাই ইমান আমাক এটা হাৰ্ডকোৰ ফিলিংছ দিয়ে বা সেই ইমোশনছখিনি দিয়ে কেনেকৈ তেওঁলোকে সেই ক্ৰাছৰ লগত হৈ কথা পাতে বা তেওঁলোকৰ ইমোশনছখিনিকে শেয়াৰ কৰে তাৰ পাছত গৈ কাহিনীটো কোৰ পৰা ঘূৰি আহি কেনেকৈ আকৌ তেওঁলোকৰ প্ৰেমক হিট কৰে সেই বস্তুটোৰ গোটেইখিনি মানে আপোনালোকে জানিবলৈ হলে এই সিনেমাখন চাব লাগিব একদম সিনেমাখন পিওৰ হয় আৰু ইয়াতে আপোনালোকে একো অভাৰ এক্টিং নাপায় সিনেমাখনে আপোনালোকক প্ৰথমৰ পৰা একদম শেষলৈকে একটা ধুনীয়া এটা ফিল দিব এংগেজ কৰি ৰাখিব আৰু সিনেমাখনত একো এনেকুৱা বেয়া চিন নাই যি নেকি আপোনাৰ বেলেগৰ লগত চাব নোৱাৰা টাইপ নহয় ঠিক আছে তো ওভাৰঅল চাবলৈ গ'লে সিনেমাখন একদম ডিসেন্ট ষ্টৰী এটা পৰি যায় ধুৰন্ধৰ এটা দেখিছে আপোনালোকে কেনেকুৱা তাবাহি কৰি আছে তাৰ মাজত যদি আপোনালোকে একদম ডিসেন্ট আৰু একদম ফ্ৰেছ এটা ষ্টৰী চাম বুলি ভাবিছে তেনেহলে এই লাভ ষ্টৰী সিনেমা উইথ লাভখন আপোনাৰ কাৰণে একদম মাষ্ট ৱাচ হ'ব নেটফ্লিক্সত আছে আপোনালোকে এতিয়াই গৈ চাব পাৰে আৰু ইয়াৰ প্ৰডাকশন কোৱালিটি আৰু আপোনাৰ এক্টিং বহুত বেছি ভাল হৈছে সিনেমাৰ ৰাইটিংটো বহুত বেছি ভাল হৈছে আৰু ব্যাকগ্ৰাউণ্ড মিউজিকটো বেছি ভাল হৈছে সেই কাৰণে সিনেমাখন আপোনালোকৰ 2 ঘণ্টা 20 মিনিট যদিও বহুত এটা দীঘলীয়া যেন নালাগে কাৰণ ইয়াৰ ষ্টৰীটো এংগেজিং থাকে ঠিক আছে তো আপোনালোকে যদি এইখন সিনেমা চাইছে কমেন্ট কৰি একদম জনাবলৈ নাপাহৰিব যে আপোনালোকে কেনেকুৱা পালে আৰু যদি আপোনালোকে ভাল পালে আপোনালোকে কমেন্টত জনাই দিব আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল পাইছে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একদম নাপাহৰিব আপোনালোকে জানেই মোৰ ভিডিঅ'বোৰ চাই আছে মই অকমান বেটাৰ টাইপত ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছো তো প্লিজ মোৰ ভিডিঅ'বোৰ ভাল পালে সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰি দিব তো আজিলে বাই বাই লগ পাইছো নেক্সট ভিডিঅ'ত